নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি মই বনাবলৈ গৈ আছো ফুলা ফুলা মালপোৱা বা তেল পিঠা। এই পিঠাটো এবাৰতে পাৰফেক্ট হ'ব। মোৰ প্ৰচেছত যদি আপোনালোকে বনায় তেতিয়াহ'লে আপোনালোকে অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। এয়া মই লৈ লৈছো এবাটি জোখত পিঠাগুড়ি, এবাটি জোখত চুজি আৰু এবাটি জোখত লৈছো ময়দা। মই প্ৰত্যেকখিনি বস্তুৱে সমান সমানকৈ লৈ লৈছো। ইফালে লৈছো গুড় আৰু এতিয়া গুড়খিনি পগাই ল'ব লাগিব। এয়া মই পগাবৰ বাবে কেৰাহী এখন উঠাই দিছো আৰু উঠাই দি তাতে প্ৰয়োজন অনুসাৰে দিছো পানী। পানীখিনি দি এতিয়া মই গুড়খিনি দিছো আৰু গুড়খিনি দি এতিয়া মই পগাই ল'ম। গুড়খিনি কিন্তু একেবাৰে লাৰু বনাওতে যেনেদৰে একদম আঠা আঠা টাইপৰ কৰি পগাই ল'ব লাগে, এই গুড়খিনি কিন্তু এতিয়া তেনেদৰে পগাই ল'ব নালাগে। অকমান গুড়খিনি গোল খালে হৈ যায়, তেতিয়ালৈকে এইখিনি গুড় পগাই থাকিব লাগে। এয়া মোৰ গুড়খিনি গোল খাই গৈছে। এতিয়া মই এইখিনি গেছৰ পৰা নমাই ল'ম। এতিয়া বনাবৰ বাবে মই চৰিয়া এটাত প্ৰথমতে দি দিছো পিঠাগুড়িখিনি, তাৰ পিছতে ময়দা আৰু তাৰ পিছতে এয়া চুজি আৰু এচামুচ দিছো বেকিং চ'ডা আৰু দি পেলাই এতিয়া ধুনীয়াকৈ এইখিনি গোটেইখিনি বস্তু শুকানে শুকানে লৰাই ল'ম। শুকানে শুকানে লৰাই ল'লে প্ৰত্যেকখিনি বস্তুৱে ধুনীয়াকৈ মিক্স খাই যায়। এয়া মই এগিলাচ সম্পূৰ্ণ গুড় দি দিছো প্ৰথমতে আৰু লাগিলে অকমান অকমানকৈ মই দি যাম। এয়া মই ধুনীয়াকে গুড়খিনি ঢালি এতিয়া পিঠাগুড়িখিনি লৰাই আছো। এনেদৰে লৰাই যাব লাগিব আৰু এতিয়া মোক ইয়াতে আকৌ গুড়ৰ প্ৰয়োজন হ'ব। আকৌ অকমান গুড় ঢালি দিছো। এনেদৰে আপোনালোকে অকমান অকমান গুড় দি এনেদৰে বেটাৰটো তৈয়াৰ কৰি যাব। এই বেটাৰটো কিন্তু একেবাৰে ডাঠ কৰিব লাগে। পনীয়া হৈ গ'লে কিন্তু এই তেল পিঠাটো বনাবলে ভাল নহয়। সেয়েহে আপোনালোকে অকমান অকমান গুড় এনেদৰে ঢালি দি যাব। এতিয়া মই ৰেষ্টৰ বাবে থৈ দিছো আধা ঘন্টা সময়। আপোনালোকে পাৰিলে কিন্তু এৰাতিও থৈ দিব পাৰে। এয়া মোৰ আধা ঘন্টা সময়ৰ পিছতে ঢাকনিখন উঠাই চাইছো আৰু ধুনীয়াকৈ ফুলি উঠিছে। এয়া বস্তুখিনি চুজিয়ে বহুতখিনি টানি লৈছে পানী আৰু এয়া মোৰ পাৰফেক্টকৈ বনাই লোৱা হৈ গৈছে বেটাৰটো। এয়া দেখিছেনে আপোনালোকক কৰচখনেৰে মই দাঙি দাঙি দেখুৱাই দিছো কিমানটো পৰ্যায়লৈ এই বেটাৰটো বনাব লাগে। এতিয়া আহিছো গেছৰ ওচৰলৈ। গেছত এয়া মই কেৰাহী এখন উঠাই দিছো আৰু ইয়াতে সৰহকৈ অকমান মই ৰিফাইন তেল দিছো আৰু দি পেলাই তেলটো গৰম হোৱাত এনেদৰে হেতাখনেৰে এহেতাকৈ মই এয়া বেটাৰ ঢালি দিছো। এয়া হেতাখনেৰে ধুনীয়াকৈ এনেদৰে লৰাই থাকিলে পিঠাটো ধুনীয়াকৈ ফুল খাই আহে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুল খাই আহিছে। এয়া হেতাখনেৰে অকমান অকমান এনেদৰে হেঁচি হেঁচি এই পিঠাটো বনাব লাগে। অকমান হেঁচি হেঁচি দিলে পিঠাটো ধুনীয়াকৈ ফুল খাই আহে। এয়া মোৰ এটা পিঠা বনাই লোৱা হৈ গৈছে। এয়া দেখিছেনে মোৰ এটা পিঠা সম্পূৰ্ণ হৈ গৈছে। এয়া আপোনালোকক ওচৰৰ পৰাই দেখুৱাই দিছো ধুনীয়াকৈ ফুল খাই আহিছে। নেক্সট এয়া মই গিলাচত লৈ পেলাই বনাইছো। গিলাচত প্ৰথমতে বেটাৰটো ভৰাই লৈছো আৰু ধুনীয়াকৈ অলপ অলপকৈ এনেদৰে ঢালি দিছো। গিলাচত লৈ পেলাই বনাবলে বহুতেই ইজি হয়। বেটাৰটো অকমান অকমান এনেদৰে ঢালি দি থাকিব লাগে। সেয়েহে মই আপোনালোকক গিলাচত লৈও আপোনালোকক কেনেদৰে এই পিঠাটো বনাব লাগে তাকো দেখুৱাই দিছো। এতিয়াও এয়া এই পিঠাটো হেতাখনেৰে হেচুকি দি আছো আৰু ধুনীয়াকৈ এতিয়া এই পিঠাটো ফুল খাই আহিছে। এয়া দেখিছেনে ধুনীয়াকৈ ফুল খাই আহিছে। এই পিঠাটো মোৰ সম্পূৰ্ণ ভজা ৰেডি হৈ গৈছে। এতিয়া মই এইটো তেলৰ পৰা উঠাই লম। এয়া এই পিঠাটো মই তেলৰ পৰা উঠাই লৈছো আৰু আপোনালোকক ওচৰৰ পৰাই দেখাই দিছো। নেক্সট আৰু এটা আপোনালোকক গিলাচৰ পৰা বনাই দেখুৱাই দিছো গিলাচত লৈ। এয়া গিলাচত লৈ পেলাই এনেদৰে বনাব পাৰে। ধুনীয়াকৈ বেটাৰটো অকমান ঢালি দিলে হৈ যায়। এয়া মই নেক্সট পিঠাটো আপোনালোকক সেই আগৰ প্ৰচেছতে বনাই দেখুৱাই দিছো। এয়া অকমান অকমান এনেদৰে লৰাই থাকিব আৰু লৰাই থাকিলে ধুনীয়াকৈ ফুল খাই আহে। এয়া দেখিছেনে ধুনীয়াকৈ পিঠাটো ফুল খাই আহিছে। এতিয়া ইলুটি শিলুটিকৈ অকমান মই ভাজি ললে এই পিঠাটো সম্পূৰ্ণ খাবলৈ ৰেডি হৈ যায়। এয়া ধুনীয়াকৈ ৰঙচুৱা হৈ উঠিছে। এতিয়া এই পিঠাটো মই তেলৰ পৰা নমাই লৈছো। এয়া মোৰ পিঠা সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে। এয়া দেখিছেনে আপোনালোকক একেবাৰে ওচৰৰ পৰাই দেখুৱাই দিছো। আশা কৰো ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। ভোগালী বিহু সুখৰ হওক তাৰ এই কামনাৰে ধন্যবাদ।